নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আমাৰ এই ক্লাছটোত আজি আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ 11 নম্বৰ চেপ্টাৰ আৰু সেই চেপ্টাৰটোৰ নাম হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। ক নম্বৰ কোৱেশ্চন বৈচিত্ৰ্য মানে কি? বৈচিত্ৰ্য মানে হৈছে সমাজ বা দেশৰ বিভিন্ন জাতি ধৰ্ম ভাষা পৰম্পৰা খাদ্যাভ্যাস সাজপাৰ সংস্কৃতি আদিৰ ভিন্নতা। এখন সমাজত বহুতো লোকে বসবাস কৰে, তেওঁলোকৰ ৰীতি নীতি সাজপাৰ পৃথক হয়, সেই তাকে কি বুলি কোৱা হয়? বৈচিত্ৰ্য বুলি কোৱা হয়। খ নম্বৰ কোৱেশ্চন ঐক্য মানে কি? ঐক্য মানে হৈছে পৃথক পৃথক চিনাকি বজাই ৰাখি একেলগে মিলত বাস কৰা। ই সহ অস্তিত্বৰ চিন্তা আৰু পৰস্পৰক স্বীকৃতি দিয়াৰ মান। কি হৈছে এখন সমাজত বিভিন্ন লোকে বসবাস কৰে, তেওঁলোকৰ সংস্কৃতি পৃথক হয়, তেওঁলোকে ইমান পৃথক থকাৰ উপৰিও তেওঁলোকে একেলগে মিলি বসবাস কৰে, তাকে ঐক্য বুলি কোৱা হয়, ঐক্য বুলি কোৱা হয়। 1 নম্বৰ কোৱেশ্চন বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? সমাজত থকা বিভিন্নতা বা ভিন্নতা সত্ত্বেও সকলো লোক একে দেশত একেলগে শান্তিপূৰ্ণভাৱে বাস কৰিলে তাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয়। 2 নম্বৰ কোৱেশ্চন ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ মুখ্য কাৰকসমূহ হ'ল ভৌগোলিক ভিন্নতা, গোষ্ঠীগত ভিন্নতা, ধৰ্মীয় ভিন্নতা, ভাষিক ভিন্নতা। 3 নম্বৰ কোৱেশ্চন ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ হ'ল উত্তৰে হিমালয় পৰ্বতমালা, দক্ষিণে বিশাল সমুদ্ৰ, পূবে মেঘালয় পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই, পশ্চিমে থাৰ মৰুভূমি। আমাৰ ভাৰতৰ এই সকলোখিনি কি হয়? ভৌগোলিক ভিন্নতা। আমাৰ ভাৰত কি কি আছে? সমুদ্ৰ আছে, মৰুভূমি আছে, পৃথিৱীত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মেঘালয়ত আছে, সেই সকলোখিনি কি হয়? আমাৰ ভাৰতৰ ভৌগোলিক ভিন্নতা। অনুশীলনী 2 নম্বৰ কুৱেশ্চন ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়? ভাৰতত হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান, ইহুদী আদি ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে একেলগে বাস কৰে। সংবিধানে সকলো ধৰ্মক সমান অধিকাৰ দিয়ে, সেইবাবে ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। কি কৈছে? আমাৰ ভাৰতত বহুতো ধৰ্মৰ লোকে বসবাস কৰে আৰু আমাৰ সংবিধানেও সেই সকলো ধৰ্মক স্বীকৃতি দিছে, সেইকাৰণে আমাৰ ভাৰতক কি বুলি কোৱা হয়? ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্চন মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা। মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম হ'ল মাঘ বিহু আৰু পোংগল। মাঘ বিহু যিটো অসমত পালন কৰা হয় আৰু সেই পোংগল তামিলনাডু। 9 নম্বৰ কুৱেশ্চন তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? মই বাস কৰা অঞ্চলত অসমীয়া, বঙালী, হিন্দী, বড়ো আদি ভাষা কোৱা মানুহ আছে। কি হয়? সকলোৰে অঞ্চলত বেলেগ পৃথক পৃথক ভাষা কোৱা লোক থাকে। সো ইয়াত 4টা ভাষাই দিয়া আছে, অসমীয়া, বঙালী, হিন্দী আৰু বড়ো। তোমালোকৰ অঞ্চলত যি ভাষা কোৱা লোক আছে তোমালোকে সেই ভাষা লিখি দিবা ইয়াত। 2 নম্বৰ কুৱেশ্চন উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? ভাৰতৰ বেছিভাগ উৎসৱ কৃষিভিত্তিক আৰু মৌচুমীৰ লগত জড়িত। অঞ্চলভেদে উৎসৱৰ নাম আৰু পালন পদ্ধতি ভিন্ন হ'লেও লক্ষ্য একে আনন্দ, কৃতজ্ঞতা আৰু মিলন। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তি উপলক্ষে মাঘ বিহু, পোংগল, লাহৰী আদি উৎসৱ পালিত হয়। এই উৎসৱসমূহত খাদ্য পৰম্পৰা, সামাজিক মিলন আদিত যথেষ্ট সাদৃশ্য দেখা যায়। কি হৈছে? আমাৰ ভাৰতত উৎসৱ পালন কৰা হয়, কিন্তু তাত খাদ্য পৰম্পৰা যি আৰু সামাজিক মিলন যি আছে তাৰ ক্ষেত্ৰত সাদৃশ্য দেখা যায়। আৰু মকৰ সংক্ৰান্তি একে, কিন্তু অঞ্চলতে ইয়াৰ নাম পৃথক পৃথক দেখা যায়। অসমত কি হয়? মাঘ বিহু হয়, পোংগল তামিলনাডুত, লাহৰী পাঞ্জাব, কিন্তু উৎসৱ একে হয়। ইয়াত যি ৰীতি নীতি পালন কৰা হয় সেই সকলোখিনিত কি দেখা যায়? আমাৰ ভাৰতত সাদৃশ্য দেখা যায়। পাঠ ভিত্তিক 1 নম্বৰ কুৱেশ্চন চাওঁ তুমি বাস কৰা জিলাখনত কি কি ভাষা কোৱা মানুহ আছে সেই অনুসৰি বাকচ কেইটাত পূৰ কৰা। যিটো অঞ্চলভেদে ভাষা কোৱা লোকৰ সংখ্যাও বেলেগ আৰু তেওঁলোকে বিভিন্ন ভাষা কয়, আৰু সেই আমাৰ অসমত অসমীয়া যিটো অঞ্চলভেদে বিভিন্ন মানুহে বিভিন্ন ভাষা কয়। আমাৰ অসমত কি হৈছে? আমাৰ অসমীয়া ভাষা, বাংলা ভাষা, বড়ো ভাষা, হিন্দী ভাষা, এই 4টা ভাষা দেখা যায়। আৰু ইয়াৰ উপৰিও আৰু বহুতো ভাষা দেখা যায়, কিন্তু ইয়াত 4টা ভাষাৰ উল্লেখ কৰা হৈছে। অসমীয়া ভাষা ভাষী লোকৰ সংখ্যা, ইয়াত কি দিয়া আছে? ভাষাৰ নাম আৰু ভাষী লোকৰ সংখ্যা। অসমীয়া ভাষা বেছি সংখ্যাত, আমাৰ অসমত কি হয়? অসমীয়া ভাষা কোৱা লোক বেছি। বাংলা ভাষা উল্লেখযোগ্য সংখ্যা, মানে বাংলা ভাষা কি হৈছে? উল্লেখযোগ্য সংখ্যা, ইয়াৰ সংখ্যাও বেছি, কিন্তু অসমীয়া ভাষা কোৱা লোকৰ সংখ্যাতকৈ কিছু কম। বড়ো ভাষা অঞ্চল বিশেষত কোৱা হয়, মানে বড়ো ভাষা অঞ্চল বিশেষত কোৱা হয়। বড়োসকলে যিহেতু অঞ্চল বিশেষত তেওঁলোকে বসবাস কৰে, তেওঁলোকে মানে তেওঁলোকৰ ভাষাও অঞ্চল বিশেষত দেখা যায়। বড়ো ভাষা অঞ্চল বিশেষত কোৱা হয়। হিন্দী কিছু সংখ্যাত, আমাৰ অসমত কি হয়? হিন্দী কিছু অঞ্চলতেহে কোৱা হয়, কিন্তু আমাৰ অসমত অসমীয়া ভাষা বেছি কোৱা হয়। 2 নম্বৰ কুৱেশ্চন ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধান আহাৰ আৰু সেয়া প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শস্যৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। ৰাজ্যৰ নাম, প্ৰধান আহাৰ,
ব্যৱহৃত হৈছে। ইয়াত 4টা ৰাজ্যৰ নাম উল্লেখ কৰা হৈছে: অসম, পঞ্জাব, তামিলনাডু, গুজৰাট। ইয়াত কি হৈছে? প্ৰধান আহাৰ ব্যৱহৃত হৈছে। অসমৰ কি হৈছে? প্ৰধান আহাৰ কি হয়? ভাত, তৰকাৰী, দালি। পঞ্জাবৰ কি? ৰুটি, তৰকাৰী। তামিলনাডু ইডলি, ডোসা। গুজৰাট খিচু, টুকাল। আৰু ইয়াত ব্যৱহৃত হৈছে কি হয়? ধান, গেহু, চাউল, বাজৰা আৰু জোৱাৰ। ইয়াত আমাৰ অসমত কি হয়? ভাত, তৰকাৰী, দালি। আৰু কিহেৰে বনোৱা হয়? ভাত, ধানেৰে ভাত বনোৱা হয়। পঞ্জাব কি হয়? ৰুটি, তৰকাৰী। ৰুটি কিহেৰে বনোৱা হয়? গেহু। তামিলনাডুত ইডলি, ডোসা। ইয়াত ইডলি, ডোসা কিহেৰে বনোৱা হয়? চাউলেৰে বনোৱা হয়। গুজৰাট খিচু, টুকাল। ইয়াত খিচু, টুকাল কিহেৰে বনোৱা হয়? বাজৰা আৰু জোৱাৰ। 3 নম্বৰ কুৱেশ্যন, ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পাৰ্বণৰ সময়ত মানুহে পৰিধান কৰা সাজপাৰৰ চিত্ৰৰ সৈতে নাম সংগ্ৰহ কৰি এখন স্লেট বুক বা ফটো এলবাম প্ৰস্তুত কৰা। তোমালোকে সেইটো নিজে কৰি চাবা। 4 নম্বৰ কুৱেশ্যন, ভাৰতৰ বিভিন্ন ঠাইৰ গৃহশৈলীৰ চিত্ৰ সংগ্ৰহ কৰি এখন স্লেট বুক প্ৰস্তুত কৰা। 4 নম্বৰটো তোমালোকে নিজে চেষ্টা কৰি চাবা। 5 নম্বৰ কুৱেশ্যন, 26 জানুৱাৰী আৰু 15 আগষ্টক বাদ দি আৰু কি কি দিৱস আমি সমগ্ৰ ভাৰততে একে তাৰিখতে পালন কৰোঁ? তলত দেখুওৱা ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণস্বৰূপে 5 জুনৰ কথা উল্লেখ কৰা হয়। ইয়াত উদাহৰণস্বৰূপে 5 জুন দিয়া হৈছে আৰু 5 জুন তাৰিখে আমি কি পালন কৰোঁ? বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ। আৰু দিৱস উল্লেখ কৰিবলৈ কৈছে যিটো আমাৰ সমগ্ৰ ভাৰততে পালন কৰা হয়। ইয়াত দিয়া হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস, 2 অক্টোবৰ গান্ধী জয়ন্তী যি সমগ্ৰ ভাৰততে পালন কৰা হয়। 5 জুন বিশ্ব পৰিৱেশ দিৱস, 2 অক্টোবৰ গান্ধী জয়ন্তী, 14 নৱেম্বৰ শিশু দিৱস, 1 মে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস, 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। 6 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোন কোন ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয়? উত্তৰ: অসম, পশ্চিম বংগ, বিহাৰ, উৰিষ্যা, ছত্তীশগড়, তামিলনাডু, কেৰল, ঝাৰখণ্ড, ত্ৰিপুৰা, মেঘালয় আদি ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয়। ধান খেতি মৌচুমী বতাহৰ ঋতুৰ হোৱা বৰষুণৰ ফলত ক'ত ক'ত ধান খেতি হয়? অসম, পশ্চিম বংগ, বিহাৰ, উৰিষ্যা, ছত্তীশগড়, তামিলনাডু, কেৰল, ঝাৰখণ্ড, ত্ৰিপুৰা, মেঘালয় আদি ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত কি হয়? ধান খেতি কৰা হয়। ভাষা কেইটা লিখা। কেইটা ভাষা থাকে আমাৰ ভাৰতীয় নোটত মানে টকীয়া পইচা? 7 নম্বৰ কুৱেশ্যন, ভাৰতীয় 100 টকীয়া, 200 টকীয়া, 500 টকীয়া নোটত থকা ভাষা কেইটাৰ নাম লিখা। ভাৰতীয় নোটত হিন্দী আৰু ইংৰাজী। হিন্দী আৰু ইংৰাজীৰ বাহিৰে আন 15টা ভাষাত থাকে। কেইটা ভাষা থাকে? 15টা ভাষা থাকে। সেই ভাষাসমূহ তলত উল্লেখ কৰা হয়। এই ভাষাসমূহ হৈছে অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, কাশ্মীৰী, কোঙ্কণী, মালায়ালম, মাৰাঠী, নেপালী, উৰিয়া, পঞ্জাবী, সংস্কৃত, তামিল, তেলেগু, উৰ্দু। এই ভাষাসমূহ কি হৈছে? 100 টকীয়া, 200 টকীয়া আৰু 500 টকীয়া নোটত দিয়া আছে। 15টা ভাষা সেই সকলোখিনি। 8 নম্বৰ কুৱেশ্যন, তোমালোকৰ সহপাঠীসকলে বছৰটোৰ ভিতৰত কি কি ধৰ্মীয় উৎসৱ পালন কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত 5টা ধৰ্মীয় উৎসৱৰ নাম উল্লেখ কৰা হৈছে আৰু সেই ধৰ্মীয় উৎসৱসমূহ কোনে কোনে পালন কৰে তাৰ নাম উল্লেখ কৰা হৈছে। ক নম্বৰ, বিহু অসমীয়াৰ লোক উৎসৱ। কি হৈছে? বিহু কি হয়? আমাৰ অসমীয়াৰ লোক উৎসৱ। খ নম্বৰ, দিৱালী। দিৱালী কি হয়? হিন্দুসকলৰ উৎসৱ এটা। যেনেকৈ আমাৰ বিহু, সেই হিন্দুসকলৰ কি হয়? দীপাৱলীও এটা লোক উৎসৱ। গ নম্বৰ, ঈদ। ঈদ কি হয়? ইছলামসকলৰ। ঘ নম্বৰ, বৰদিন। বৰদিন কোনে পালন কৰে? খ্ৰীষ্টানসকলে পালন কৰে। গ নম্বৰ, বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমা কোনে পালন কৰে? বৌদ্ধসকলে। ছ'চিয়েল চায়েন্সৰ 11 নম্বৰ চেপ্টাৰটো ইয়াতে শেষ হৈছে। আজিলৈ ধন্যবাদ।